হেল্ল' এভৰিৱান আৰু সকলোকে নমস্কাৰ। আপোনালোকে ভৌতিক গল্প ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ আৰু সেইকাৰণে মই আজি এটা ভৌতিক গল্প পঢ়িলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। গল্পটো এজন য়ং জাৰ্নেলিষ্ট এজন আছিলে, তাৰ নাম আছিলে ৰবিন। সেই ৰবিনৰ ওপৰত গল্পটো। ৰবিনৰ ঘৰ গাঁৱত আছিলে আৰু সেই গাঁওখনত জুপুৰি ঘৰ এটা আছিলে আৰু গাঁৱৰ মানুহখিনিয়ে কৈছিলে আৰু সেই ঘৰটো অভিশপ্ত হয়, তাত কিবা এটা অশৰীৰ আত্মা তাতে বাস কৰে। ৰবিনে কিন্তু সেই কথাবিলাক অলপো গুৰুত্ব দিয়া নাছিলে, কাৰণ সি সেইবিলাক বিশ্বাস কৰা নাছিলে আৰু ভাবিছিলে মানুহবিলাকে এইবিলাক এনে বনোৱা কথা আৰু অন্ধবিশ্বাস আৰু মানুহবিলাকৰ সেইবিলাক বনোৱা কথা, এইবিলাক এনে মানুহে কিবা হয়তো দেখি পেলাই কিবা ভাবিছে আৰু। এদিনাখন ৰাতি ৰবিনে তাৰ লগৰ ল'ৰা এজনৰ ঘৰৰ পৰা ঘূৰি আহোঁতে সেইদিনাখন ৰাতিটো বহুত জুন অমাৱস্যা আছিলে সেইদিনাখন ৰাতি, আৰু একদম বহুত ঠাণ্ডা পৰিৱেশ আছিলে আৰু বতাহ বলি আছিলে এনেকৈ। তাৰপিছত সি ৰাতি সেইফালে সেই ঘৰটোৰ ফালেদি যেতিয়া আহি আছিলে, সি যিহেতু জাৰ্নেলিষ্ট আছিলে সেইকাৰণে সদায় তাৰ এটা ইচ্ছা আছিলে সেই ঘৰটোতনো কি আছে সেইটো চাবৰ কাৰণে, যে কিবা যদি সি তাত কিবা নিউজে পায়, কিবা পাই যায়। সি কি কৰিলে, সেই ঘৰটো যেতিয়া দেখা পালে সি মনতে ভাবিলে যে আজি মই সেই ঘৰটোত সোমাই চাম, মানুহে ইমান কয় তাত কিবা আছে, কিনো আছে, সোমাই চাম। এনেতে সি সেই ঘৰটো যেতিয়া ওচৰ পালে দেখিলে যে তাত এটা চাকি এগছি জ্বলি আছে, চাকিৰ পোহৰ দেখিলে সি, লাইটকৈ এটা লেম্পৰ পোহৰ এটা সি দেখিলে। সি তেতিয়া আচৰিত হ'ল, হাৰে এই ঘৰটোততো কোনো মানুহ থকা মই কেতিয়াও দেখা নাই, ইমান সৰুৰ পৰা ডাঙৰ হ'লোঁ, এতিয়া লেম্পৰ পোহৰ কেনেকৈ আহিলে? সি অকণমান ভয়ো খালে, কিন্তু ভয়টো সি বাদ দি পেলাই সি ভাবিলে নাই, যিহেতু তাৰ অনুসন্ধিত খুব মন আছিলে কিনো আছে ভিতৰত সেইটো চাবৰ কাৰণে সি যিখন গেট আছিলে ঘৰটোৰ, জপনাখন আছিলে, সেইখন ঠেলি পেলাই সি এই কম্পাউণ্ডটোত সোমালে। কম্পাউণ্ডটোত সোমোৱাৰ লগে লগে সি এটা বহুত গধুৰ এটা ফিলিং এটা পালে, হেভি ফিলিং এটা তাৰ অনুভৱ হ'ল আৰু গধুৰ এটা ফিলিং। তাৰপাছত সি গৈ যেতিয়া সোমাই পেলাই দেখিলে যে বাৰেণ্ডাত যিটো চাকি সি দেখিছিলে সেই চাকিটো বাৰেণ্ডাত থোৱা আছে, আৰু এনেতে সি শুনিলে যে কিবা গছৰ পাতত কিবা এটা বস্তু, শুকান পাতবিলাকৰ যিটো এটা শব্দ হয়, খচখচীয়া কিবা এটা বস্তু সিফালে খোজ কাঢ়িলে, সেনেকুৱা ঠিক তেনেকৈ এটা ভৰিৰ শব্দ শুনিলে, যেন কোনোবাই চোঁচৰাই খোজ কাঢ়ি আছে। ঘৰটোৰ যেতিয়া বাৰাণ্ডাখন সি পালে, তাৰপিছত সি লাহে লাহে তাৰ ভয় লগা ষ্টাৰ্ট হৈছিলে, কিন্তু তথাপিও সি নিজকে ঠিক কৰি পেলাই সি ঘৰটোৰ এখন দৰ্জা আছিলে, দৰ্জাখন একদম বহুত পুৰণা, পূৰা ভাঙি যোৱাৰ নিচিনাই আৰু, কিন্তু তথাপিও সি দৰ্জাখন এনেকৈ হাতেদি ঠেলি দিলে, ঠেলি পেলাই ৰুমটোৰ ভিতৰত সোমালে। ৰুমটোৰ ভিতৰত সোমোৱাৰ লগে লগে তাক একদম বেলেগ ধৰণৰ এটা, বহুত দিন যেতিয়া ঘৰ বন্ধ হৈ থাকে তেনেকুৱা গোন্ধাই সেনেকুৱা গোন্ধ পালে, আৰু দেখিলে যে ৰুমটোৰ মাজত এখন চেয়াৰ ৰখা আছে আৰু ৰুমটোত একো বস্তু নাই, আৰু গোটেই ৰুমটো মকৰা জালেদি আৰু ধূলিৰে ভৰি আছে। তাৰপাছত সি অকণমান এনেকৈ ৰুমটোৰ ফালে ঘূৰি চাইছিলে মাত্ৰ, এনেতে তাৰ কাণত এটা চাউণ্ড আহিলে যে সোনকালে ইয়াৰ পৰা গুচি যোৱা, একদম এতিয়াই ইয়াৰ পৰা সি আৰু ছেকেণ্ড টাইম সেই চাউণ্ডটো শুনিবৰ কাৰণে তাত ৰৈ নাথাকিলে। সি অলৰেডি অলপ ভয় খাইছিলে, লগে লগে সি তাৰ পৰা ওলাই বহুত জোৰে তাৰ পৰা দৌৰ মাৰিলে। দৌৰ মাৰি এনেকৈ পিছফালে ঘূৰি যেতিয়া চালে, তেতিয়া দেখিলে যে তাত কোনো লাইটৰ একো পোহৰ নাই, একো নাই। সি লগে লগে দৌৰ মাৰি গৈ তাৰ নিজৰ ঘৰত গুচি গ'ল। পিছদিনাখন ৰাতিপুৱা সি সেই গাঁৱৰে এজন বৃদ্ধ বয়স্ক মানুহ এজন, আৰু তেওঁক সুধিলে যে সেই ঘৰটোতনো কি হৈছিলে আচলতে। তেতিয়া তেওঁ ক'লে যে সেই ঘৰটোত এগৰাকী মাইকী মানুহ আছিলে, মহিলা এগৰাকী আছিলে, আৰু সেই মানুহজনীক গোটেই গাঁৱৰ মানুহখিনিয়ে কিবা এটা কথাত, আৰু কি কথা সেইটো কোৱা নাই, সেই কথাত গোটেই গাঁৱৰ মানুহখিনিয়ে মিলি তাইক মাৰি পেলাইছে। আৰু এতিয়াও সেই মানুহজনীৰ মানুহৰ বিশ্বাস আৰু যে সেই মানুহজনীৰ আত্মাটো এতিয়াও তাতে আছে।
সেই ঘৰটোত এতিয়াও ঘূৰি ফুৰে সেই মানুহজনীৰ আত্মাটো। তে এইটো আছিলে তাৰপিছতো মানে সি আৰু ৰবিনে যেতিয়াই সিফালে অহা যোৱা কৰে সেই ৰাস্তাটোত কেতিয়াবাকে সি সেই লাইটৰ পোহৰটো তেতিয়াও দেখা পায়। চ' এইটো আছিলে ষ্টৰিটো। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজখন শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে এইখিনি আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈ বাই বাই, গুড নাইট।